নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, অসমীয়া মাহৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত নৱেম্বৰ মাহটি মেঘ ৰাশি আৰু বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কেনেদৰে পাৰ হ'ব তাৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ সম্পৰ্কবোৰ দুখ অনুভৱ কৰিব। আপোনালোকৰ এই মাহটোত মন ভাগিব পাৰে। প্ৰেমিকৰ পৰা দূৰত্ব বাঢ়িব পাৰে। গতিকে এইবিলাক কথাৰ ওপৰত আপোনালোকে গুৰুত্ব দিব। কিন্তু এই মাহটোত আপোনালোকে বিভিন্ন লোকৰ পৰা চাকৰিৰ ক্ষেত্ৰত হওক, ব্যৱসায়ৰ ক্ষেত্ৰত হওক সহায় লাভ কৰিব। চাকৰিৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ মনটো অলপ উগুল থুগুল হৈ থাকিব। আপোনালোকৰ ওপৰত কামৰ এই মাহটোত বহুতেই চাপ থাকিব, অত্যাধিক চাপ। কিন্তু আপোনালোকে এই মাহটোত নতুন কোনো কাম পাব পাৰে। আপোনালোকে যদি কোনোবাই পুৰণি চাকৰি এৰিম বুলি ভাবি আছে, তেওঁলোকে এই মাহটোত এৰিব পাৰিব আৰু নতুন চাকৰিত যোগদান কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ এই মাহটোত শুভ। শিক্ষাৰ নাম কৰিব। এই মাহটোত আপোনালোকে যদি কিবা পৰীক্ষা দি থৈ দিছে আগতে, তেনেকুৱা পৰীক্ষাত আপোনালোকে ভাল ফলাফল লাভ কৰিব। ব্যৱসায়ত আপোনালোকে সহকৰ্মী অথবা ঘৰৰ পৰা বহুতো সহায় লাভ কৰিব। এই মাহটোত আপোনালোকে গাড়ী কিনিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত খং উঠি থাকিব আপোনালোকৰ আৰু গেছৰ সমস্যাই দেখা দিব। গতিকে ইয়াৰ ওপৰত আপোনালোকে গুৰুত্ব আৰোপ কৰিব। অকলশৰীয়া যিসকলে আছে, যিসকলে কোনো ধৰণৰ সম্পৰ্কত বান্ধোন খোৱা নাই, তেওঁলোকে আপোনাৰ প্ৰতি বিভিন্ন ধৰণৰ মানুহ আকৰ্ষিত হ'ব। বন্ধুৰ লগত বন্ধুত্ব খৰ্ব হ'ব পাৰে আৰু বন্ধুৰ লগত এই মাহটোত খুব মতভেদ হ'ব। আপোনালোকে বিচৰা সময়ত তেওঁলোকৰ বন্ধুৰ পৰা আপোনালোকে সহায় নাপায়, ওলোটাকৈ অশান্তিৰ সৃষ্টিহে কৰিব তেওঁলোকে। দাম্পত্যত অন্যৰ লগত সম্পৰ্কবোৰ তুলনা নকৰিব। বেলেগে কি কৰিছে, বেলেগৰ সম্পৰ্কবোৰ কেনেকুৱা চলিছে, তেনেবোৰ কথাত আপোনালোকে যিমান পাৰে গুৰুত্ব নিদিব। কিন্তু আচলতে এই মাহটোত আপুনি নহয়, আপোনাৰ জীৱনসংগীহে এইবিলাক কথাত অলপ অত্যাধিক গুৰুত্ব দিব। আৰু বেলেগে কি কৰিছে তাৰ ওপৰত যদি গুৰুত্ব আৰোপ কৰে, তেতিয়াহ'লে আপোনালোকৰ সম্পৰ্কত বহুতো অসুবিধাৰ সন্মুখীন হ'ব। কাৰণ বেলেগৰ সম্পৰ্কবোৰ কেনেকৈ চলি আছে, সেইবিলাক ছ'চিয়েল মিডিয়াত চাই আপুনি অনুমান পাব নোৱাৰে। গতিকে আপোনালোকে যিমান পাৰে নিজৰ সম্পৰ্কবোৰ মধুৰ কৰিবলৈ চেষ্টা কৰক। এতিয়া আমি আলোচনা কৰিবলৈ ওলাইছোঁ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ নৱেম্বৰ মাহটো আপোনালোকে খোৱা বোৱাত গুৰুত্ব আৰোপ কৰিব আৰু নিজৰ স্বাস্থ্যৰ প্ৰতিও সচেতন হৈ উঠিব। এই মাহটোত আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব। কথা কোৱাৰ আগত কিন্তু আপোনালোকে অলপ ভাবি চিন্তি কথা ক'ব। আপোনালোকৰ কথা বতৰাই অন্যক আঘাত দিব পাৰে। আপোনালোকে যি কাম কৰি আছে তাত কোনো ধৰণৰ কিন্তু চাপ নাথাকিব। আপোনালোকে যি কাম কৰিব একদম সুস্থ মগজুৰে ভাল মনেৰে কৰি থাকিব পাৰিব। বিনিয়োগত লাভ দেখিবলৈ পোৱা গৈছে। এই মাহটোত আপোনালোকে যিমান পাৰে বিনিয়োগ কৰিবলৈ চেষ্টা কৰক, কিন্তু আপোনালোকে কোনো বিশেষজ্ঞৰ পৰামৰ্শ লৈহে বিনিয়োগ কৰিব। ব্যৱসায়ত গুৰুত্ব দিব। শত্ৰুই আপোনালোকে জয় কৰিব পাৰিব। আপোনালোকৰ যদি বহুদিনৰ কোনোবা শত্ৰু আছে, তেওঁলোকক আপোনালোকে এই মাহটোত বেছি গুৰুত্ব নিদিব আৰু আপোনালোকৰ কথাই তেওঁলোকক মনত আঘাত দিব। লগতে আপোনালোকে এই মাহটোত শত্ৰুৰ পৰা জয় হ'ব। পিতৃৰ লগত মতভেদ হ'ব পাৰে। প্ৰেমত আপোনালোকে গুৰুত্ব পাব। আপোনালোকক এই মাহটোত প্ৰেমিকে বা প্ৰেমিকাই বহুত গুৰুত্ব দিব। বিবাহৰ ক্ষেত্ৰত ঠিক ঠাক থাকিব। একো বিশেষ অসুবিধা দেখা পোৱা নাযায়। বন্ধুত্বৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ এই মাহটো শুভ। এই মাহটোত আপোনালোকে নতুন ঘৰ কিনিব পাৰে অথবা অন্য সম্পত্তিও ক্ৰয় কৰিব পাৰে। প্ৰেমিক প্ৰেমিকাৰ বাবে এই মাহটো শুভ। আৰু যদিহে এই ভিডিঅ'টি আপোনালোকৰ লগত মিলিছে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু অন্য ভিডিঅ'ৰ বাবে আমাৰ চেনেলটোৰ বেল আইকনটো বজাই ৰাখিব। ধন্যবাদ।